আজিৰে পৰা আৰম্ভ আইচিচি মহিলা বিশ্বকাপ প্ৰথমবাৰলৈ অসমত অনুষ্ঠিত হ'ব বিশ্বকাপৰ মেচ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আইচিচি মহিলা বিশ্বকাপৰ উদ্বোধনী খেল উদ্বোধনী মেচত আয়োজক ভাৰতৰ মুখামুখি হ'ব শ্ৰীলংকা বিয়লি 3 বজাৰ পৰা আৰম্ভ হ'ব মহিলা বিশ্বকাপৰ প্ৰথমখন মেচ প্ৰবল আত্মবিশ্বাসেৰে খেলপথাৰত নামিব হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন টিম ইণ্ডিয়া বিশ্বকাপ দখলৰ লক্ষ্যৰে সাজু হৈছে ভাৰতীয় মহিলা ক্ৰিকেট দলটো মহিলা বিশ্বকাপৰ উদ্বোধনী মেচৰ পূৰ্বে উমা চেত্ৰীক প্ৰশংসা অধিনায়ক হৰমনপ্ৰীত কৌৰৰ ইফালে ভাৰতক প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে সামিৰা আটাপাট্টুৰ নেতৃত্বাধীন শ্ৰীলংকা দলটো গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে খেলিব কো-হোষ্ট শ্ৰীলংকান মহিলা ক্ৰিকেট দলটোৱে আৰু সেই বিশ্বকাপৰ লগত সংগতি ৰাখি আমাৰ যেহেতু আমাৰ মাজৰ পৰা জুবিন গাৰ্গ কিছুদিন আগতে হেৰাই গ'ল তেওঁৰ সন্মানৰ খাতিৰত আমি আমাৰ বিচিচিআই আৰু আইচিচিৰ ওপেনিং চেৰিমনি আছে গোটেই অনুষ্ঠানখিনি আমি জুবিন গাৰ্গক ট্ৰিবিউট দিবৰ কাৰণে আমি অনুষ্ঠিত কৰিম এটো কোনো তাতে কালে কোনো সেলিব্ৰেশনস তেনেকুৱা নহয় গোটেই অনুষ্ঠানটো মেচখন আৰম্ভ হোৱাৰ আগতে ভাৰত আৰু শ্ৰীলংকাৰ মহিলা দলৰ মাজত যিখন প্ৰথম খেল উদ্বোধনী খেল অনুষ্ঠিত হ'ব তাৰ লগত যিখিনি ওপেনিং চেৰিমনি আছিল গোটেই চেৰিমনিখিনি আমি জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিছো আৰু তেওঁৰ যিবিলাক সংগীতৰ সৃষ্টিৰাজি আছিল সেইখিনি আমি ৰাইজৰ আগত পৃথিৱীৰ প্ৰেক্ষাপটত আমি সেইখিনি আগবঢ়াই লৈ যাম অংগৰাগ পাপন মহন্ত থাকিব শিলং কয়াৰব চেম্বাৰ্ছ থাকিব তাৰ উপৰি জয় বৰুৱা থাকিব আৰু সেই সৰ্বশেষত শ্ৰেয়া ঘোষাল তেওঁলোক সকলোৱে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব জুবিন গাৰ্গৰ যিকেইটা খুব বিখ্যাত গান আছিলে সেই গানকেইটা তেওঁলোকে পৰিৱেশন কৰিব আৰু মই ভাবো যে এইটো দ্বাৰা ক্ৰিকেটৰ যিটো আমাৰ হেৰি আছে ফ্ৰেটাৰ্নিটি আছে বুলি কয় বা ক্ৰিকেটৰ যিটো আমাৰ অনুষ্ঠান আছে আমাৰ ফালৰ পৰা জুবিন গাৰ্গক সেয়ে আমি সৰ্বোচ্চ শ্ৰদ্ধাঞ্জলি জনাবলৈ সক্ষম হ'ম মহিলা বিশ্বকাপ আছে অসমৰ বাবে এটা সৌভাগ্যৰ কথা যে ওয়াৰ্ল্ড কাপ বা বিশ্বকাপ অসমত আৰম্ভণি হ'ব আৰু মই ভাবো সুন্দৰভাৱে খেলা পাৰ হৈ যাব